নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে সমগ্ৰ শিক্ষা ধেমাজিৰ ইউটিউব চেনেল তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আজি সপ্তম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ ৮ নং অধ্যায় বতাহ ধুমুহা আৰু ঘূৰ্ণীবতাহ নামৰ পাঠটিৰ প্ৰশ্নোত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ। মই জুৰি চিৰিং চিচি বৰগাঁও মজলীয়া বিদ্যালয়ৰ বিজ্ঞান শিক্ষয়িত্ৰী। আহাচোন তোমালোকৰ এই পাঠত কি প্ৰশ্ন আছে আলোচনা কৰোঁ। ১ নম্বৰ, তলৰ উক্তিবোৰত থকা খালী ঠাই পূৰ্ণ কৰা। ক, বতাহ হ'ল বায়ুৰ গতিশীল অৱস্থা। খালী ঠাইবোৰৰ তলত মই আঁচ পাৰি দিছোঁ। ইয়াত খালী ঠাই আছিলে, তাত মই উত্তৰটো লিখিছোঁ গতিশীল, অৰ্থাৎ বতাহ হ'ল বায়ুৰ গতিশীল অৱস্থা। খ, ভূপৃষ্ঠত উত্তাপৰ তাৰতম্যৰ বাবে বতাহৰ উৎপত্তি হয়। গ, ভূপৃষ্ঠৰ ওচৰৰ ঠাইবোৰত গৰম বায়ু ঊৰ্ধ্বগামী হয় আৰু ঠাণ্ডা বায়ু অধোগামী হয়। ঘ, বায়ু উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বয়। ২ নম্বৰ প্ৰশ্ন, কোনো এখন ঠাইৰ বতাহৰ দিশ নিৰ্ণয় কৰিব পৰা দুটা পদ্ধতিৰ নাম লিখা। উত্তৰ: ১ নম্বৰ, গছৰ শুকান পাত সৰা চাই বতাহৰ দিশ নিৰ্ণয় কৰিব পাৰি। ২ নম্বৰ, জুই ধোঁৱাৰ দিশ লক্ষ্য কৰি বতাহৰ দিশ নিৰ্ণয় কৰিব পাৰি। ৩ নম্বৰ প্ৰশ্নটোত আছে, তোমাৰ দুটা অভিজ্ঞতা উল্লেখ কৰা য'ত বায়ুৰ চাপৰ প্ৰমাণ পোৱা গৈছিল। ব্ৰেকেটত লিখা আছে পাঠ্যপুথিত দিয়াবোৰৰ বাহিৰে। এতিয়া তোমালোকে তোমালোকৰ নিজৰ অভিজ্ঞতাৰ পৰা বায়ুৰ চাপৰ প্ৰমাণ পোৱাৰ দুটা উদাহৰণ দিবলৈ চেষ্টা কৰিবা। মই ৩ নম্বৰ প্ৰশ্নটো তোমালোকক লিখি দিয়া নাই, তোমালোকে নিজে চেষ্টা কৰিবা। ৪ নম্বৰ, তুমি এটা ঘৰ কিনিব বিচাৰিছা। খিৰিকী থকা কিন্তু ভেণ্টিলেটৰ নথকা ঘৰ কিনিব বিচাৰিবানে? তোমাৰ উত্তৰৰ ব্যাখ্যা আগবঢ়োৱা। উত্তৰ: খিৰিকী থকা কিন্তু ভেণ্টিলেটৰ নথকা ঘৰ আমি কিনিব নিবিচাৰোঁ, কাৰণ আমি জানো গৰম বায়ু পাতল আৰু ঊৰ্ধ্বগামী হয়। যদি ঘৰটোত ভেণ্টিলেটৰ নাথাকে, গৰম বায়ু ওলাই যাব নোৱাৰিব আৰু বাহিৰৰ ঠাণ্ডা বায়ু খিৰিকীৰে ভিতৰ সোমাব নোৱাৰিব। ফলত ঘৰৰ ভিতৰত বায়ুৰ চলাচল ভাল নহ'ব, আৰু ঘৰৰ ভিতৰত যদি বায়ুৰ চলাচল ভাল নহয় তেনেহ'লে সেই ৰুমৰ ভিতৰত আমাৰ স্বাস্থ্যৰ কাৰণে ভাল নহ'ব। ৫ নম্বৰ, ওলমি থকা বেনাৰ বা হৰ্ডিঙত ফুটা ৰখাৰ কাৰণ দৰ্শোৱা। উত্তৰ: ওলমি থকা বেনাৰ বা হৰ্ডিঙত বায়ুৰ চাপ পৰে। আমি জানো যে সকলো বস্তুৰ ওপৰতে বায়ুৱে নিজৰ চাপ প্ৰয়োগ কৰে, গতিকে ওলমি থকা বেনাৰ বা হৰ্ডিংখনৰ ওপৰতো নিশ্চয়কৈ বায়ুৰ চাপ পৰিব। গতিকে ই ভাঙি যোৱা বা ফাটি যোৱাৰ সম্ভাৱনা থাকে। সেয়েহে বেনাৰ বা হৰ্ডিঙত ফুটা কৰা হয়, যাতে ইয়াৰ মাজেৰে বায়ু পাৰ হৈ যাব পাৰে। ৬ নম্বৰ প্ৰশ্নটো তোমালোকক এনেধৰণৰ দিছে, তোমাৰ গাঁও বা চহৰত ঘূৰ্ণীবতাহ আহিলে ওচৰ চুবুৰীয়াক কিদৰে সহায় কৰিবা? এই প্ৰশ্নটোৰ উত্তৰো মই তোমালোকক লিখি দিয়া নাই, তোমালোকে নিজে চিন্তা কৰি বা তোমালোকে নিজে কেনেধৰণে ওচৰ চুবুৰীয়াক ঘূৰ্ণীবতাহ আহিলে সহায় কৰিম বুলি ভাবিছা তাৰ ওপৰত নিজে চিন্তা কৰি অকণমান লিখিবলৈ চেষ্টা কৰিবা। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। ৭ নম্বৰ, ঘূৰ্ণীবতাহে সৃষ্টি কৰা অৱস্থাৰ লগত মোকাবিলা কৰিবলৈ কেনেধৰণৰ আগতীয়া পৰিকল্পনাৰ আৱশ্যক? উত্তৰ: ১ নম্বৰতে, দূৰদৰ্শন, ৰেডিঅ' অথবা বাতৰি কাকতৰ জৰিয়তে প্ৰচাৰিত সতৰ্কবাণীবোৰ মনোযোগেৰে শুনিব লাগে। ২, ঘৰৰ আৱশ্যকীয় সা-সামগ্ৰী, ঘৰচীয়া প্ৰাণী আৰু যান-বাহন আদি সুৰক্ষিত স্থানত ৰাখিব লাগে। ৩, আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী, চিকিৎসা কেন্দ্ৰ আদিৰ দৰে জৰুৰী সেৱাসমূহৰ ফোন নম্বৰবোৰ মজুত ৰাখিব লাগে। ৪ নম্বৰ,
জৰুৰী অৱস্থাৰ বাবে খোৱা পানী সদায় মজুত ৰাখিব লাগে। গতিকে ঘূৰ্ণীবতাহে সৃষ্টি কৰা অৱস্থাৰ লগত আমি মোকাবিলা কৰিবলৈ আগতীয়াকৈ এনেধৰণৰ পৰিকল্পনা ৰাখিব লাগে। 8 নম্বৰ, তলৰ কোনখন ঠাই ঘূৰ্ণীবতাহৰ কোপত পৰাৰ সম্ভাৱনা নাই? 1 চেন্নাই, 2 মাংগালুৰু অৰ্থাৎ মাংগালোৰ, 3 অমৃতসৰ আৰু 4 পুৰী। আমি জানো যে আমাৰ ভাৰতবৰ্ষৰ উপকূলীয় অঞ্চলবোৰ সাধাৰণতে ঘূৰ্ণীবতাহৰ কোপত পৰাৰ সম্ভাৱনা বেছি থাকে। ইয়াৰ ভিতৰতে চেন্নাই, মাংগালুৰু আৰু পুৰী হৈছে আমাৰ ভাৰতবৰ্ষৰ উপকূলীয় অঞ্চল আৰু অমৃতসৰ হৈছে এটা উপকূলীয় অঞ্চল নহয়। গতিকে এই ঠাইকেইখনৰ ভিতৰত অমৃতসৰত ঘূৰ্ণীবতাহ হোৱাৰ সম্ভাৱনা নাই। 9 নম্বৰ, তলত উল্লেখ কৰা উক্তিবোৰৰ কোনবোৰ শুদ্ধ? 1 নম্বৰ, শীতকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয়। শুদ্ধ। আমি জানো যে শীতকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয়, আমি পঢ়ি আহিছোঁ এই কথাটো। 2 নম্বৰ, গ্ৰীষ্মকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয়। এইটো অশুদ্ধ। আমি জানো যে গ্ৰীষ্মকালত বতাহ মহাসাগৰৰ পৰা স্থলভাগলৈ বয়, অৰ্থাৎ পানীৰ পৰা স্থলভাগলৈ বয়। গতিকে ইয়াৰ উত্তৰটো হৈছে অশুদ্ধ। 3 নম্বৰ, এটা উচ্চচাপ অঞ্চল আৰু তাৰ চাৰিওফালে তীব্ৰ গতিৰে ঘূৰি থকা বায়ু স্ৰোতে ঘূৰ্ণীবতাহ সৃষ্টি কৰে। অশুদ্ধ। 4 নম্বৰ, ভাৰতৰ উপকূলবোৰ ঘূৰ্ণীবতাহ প্ৰৱণ নহয়। আমি পঢ়ি আহিছোঁ পাঠত যে ভাৰতৰ উপকূলবোৰ ঘূৰ্ণীবতাহ প্ৰৱণ অঞ্চল হয়। গতিকে ইয়াত আমাৰ নহয় বুলি কৈছে, গতিকে ই অশুদ্ধ। আজি তোমালোকৰ এই বতাহ, ধুমুহা আৰু ঘূৰ্ণীবতাহ নামৰ পাঠটিত প্ৰশ্নোত্তৰ শিতানত ইমানখিনিয়ে প্ৰশ্ন আছিল। গতিকে আজিৰ পাঠটো ইমানতে সামৰিছোঁ। ধন্যবাদ।